নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইংৰাজী ব্যাকৰণৰ এটা বিষয় ভইচ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে এই বিষয়টো পৰীক্ষাৰ কাৰণে অতি দৰকাৰী আৰু আমি জানাটো অতি প্ৰয়োজন। ইংৰাজী বিষয়ত সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ যিকোনো পৰীক্ষাতে ভইচৰ ওপৰত প্ৰশ্ন হয় আৰু ভইচ চেঞ্জ কৰিবলৈ দিয়ে। দুই প্ৰকাৰৰ ভইচৰ এটাৰ পৰা আনটোলৈ পৰিৱৰ্তন কৰিবলৈ দিয়ে। তো আমি সেইকাৰণে আজি আমি যিটো বিষয় হিচাপে লৈছোঁ ভইচ চেঞ্জ বা ভইচ সম্পৰ্কত আমি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে আমি জানাটো দৰকাৰ হোৱাট ইজ ভইচ বা ভইচ বুলিলে কি বুজা। প্ৰথমতে আমি মাতৃভাষাতে কথাখিনি পাতিবলৈ লৈছোঁ যে যদি এটা বাক্য দুই ধৰণেৰে প্ৰকাশ কৰা হয়, ধৰা ল'ৰাটোৱে এখন চিঠি লিখিলে আৰু এখন চিঠি ল'ৰাটোৰ দ্বাৰা লিখা হ'ল। এই দুই ধৰণ, এখন চিঠি ল'ৰাটোৱে লিখিলে আৰু ল'ৰাটোৰ দ্বাৰা এখন চিঠি লিখা হ'ল, এই দুই ধৰণে যি বাক্যটো প্ৰকাশ কৰা হ'ল অৰ্থ প্ৰায় একেই। এই দুই ধৰণে প্ৰকাশ কৰাকে ভইচ বুলি কোৱা হয়। তো হোৱাট ইজ ভইচ যদি সোধা হয় তেতিয়াহ'লে তাৰ উত্তৰটো এনেকুৱা হ'ব, ভইচ ইজ এ কাইণ্ড অফ ফৰ্ম that shows the domination of a subject or an object. ভইচ হৈছে এনেকুৱা এটা ৰূপৰ প্ৰকাৰ য'ত ছাবজেক্ট নাইবা অবজেক্টৰ কৰ্তৃত্ব বা বুজোৱা হয়। or নাইবা voice is the form of the verbs which indicates whether the subject does the work or something has been done to it. Voice হৈছে এনেকুৱা এটা বাক্যৰ ৰূপ যি বাক্যৰ ৰূপত ছাবজেক্টে কামটো কৰিছে নে ছাবজেক্টৰ ওপৰত কামটো কৰা হৈছে এই সম্পৰ্কত জ্ঞান দিয়া হয় বা এই সম্পৰ্কত বুজোৱা হয়। সাধাৰণতে ভইচ দুই প্ৰকাৰ। There are two kind of voice. There are active voice and passive voice. তথাপি আমি কথাখিনি ক্লিয়াৰ হ'বৰ কাৰণে দুটা বাক্য লৈছোঁ। I write a letter. A letter is written by me. I write a letter. মই এখন চিঠি লিখোঁ। A letter is written by me. মোৰ দ্বাৰা এখন চিঠি লিখা হয়। এই ওপৰৰ চেণ্টেন্স দুটাই একে অৰ্থকেই প্ৰকাশ কৰিছে, কিন্তু সিহঁতৰ আকাৰ বা ফৰ্ম বেলেগ বেলেগ। একে অৰ্থকেই বুজাবৰ কাৰণে যেতিয়া চেণ্টেন্সৰ দুটা ফৰ্ম ব্যৱহাৰ কৰা হয় সেই তাকেই ভইচ বা বাচ্য বুলি কোৱা হয়। তো হোৱাট ইজ ভইচ ইন গ্ৰামেটিকেল চেন্স যদি আমি কওঁ, তো ভইচ ৰেফাৰ্ছ টু দ্য ফৰ্ম এ ভাৰ্ব which indicates whether its subject is performing the action or whether the subject is being acted upon. Voice হৈছে এনেকুৱা এটা ৰূপ যি য'ত whether its subject is performing the action তাৰ কৰ্তাটোৱে কামটো কৰিছে or whether the subject is being acted upon নে কৰ্তাটোৰ ওপৰত কামটো কৰা হৈছে। তো এই কথাখিনিকে ভইচত বুজোৱা হয়। টু কাইণ্ডছ অফ ভইচৰ দুটা উদাহৰণ ইয়াতে দিছে। তো এক্টিভ ভইচ মানে ছাবজেক্ট পাৰফৰ্মছ একশ্যন আৰু পেছিভ ভইচ ছাবজেক্ট ইজ এক্টেড আপন। তো সাধাৰণতে ভইচ দুই প্ৰকাৰৰ আছে। এটা হৈছে এক্টিভ ভইচ আৰু আনটো হৈছে পেছিভ ভইচ। তো এতিয়া আমি আলোচনা কৰিম কেনেকৈ এটা বাক্য এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ পৰিৱৰ্তন কৰা হয়। দ্য ষ্টেপছ on how to convert active to passive voice. তো এক্টিভৰ পৰা পেছিভ কৰিবলৈ সাধাৰণতে কেইটামান নিয়ম ইয়াত দিয়া হৈছে। তো দ্য ৰুলছ অফ কনভাৰ্চন ফ্ৰম এক্টিভ টু পেছিভ ভইচ, এই নিয়মখিনি যদি আমি ভালকৈ বুজি লৈ তাৰ উপযুক্ত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে আমি ভইচ চেঞ্জ কৰোঁতে বিশেষ অসুবিধাৰ সন্মুখীন নহওঁ। নাম্বাৰ 1, এইখিনি আচলতে বেছিক ৰুল। চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ অনুপাতে বেলেগ বেলেগ নিয়মো ইয়াত আছে। এইখিনি সাধাৰণ নিয়ম বা বেছিক ৰুল বুলি যাক কোৱা হয়। নাম্বাৰ 1, আইডেণ্টিফাই দ্য ছাবজেক্ট
the verb and the object s plus p plus o. আমাৰ ইংৰাজী বাক্যৰ গঠনটোই আছিল s plus p plus o, subject plus verb plus object. ইয়াত প্ৰথমতে আইডেন্টিফাই কৰিব লাগিব সাবজেক্ট কোনটো, ভার্ব কোনটো আৰু অবজেক্ট কোনটো বাক্যৰ আমি প্ৰথমে তাক চিনাক্ত কৰি ল'ব লাগিব। 2. চেঞ্জ দ্য অবজেক্ট ইনটু সাবজেক্ট। এক্টিভ ভইচৰ অবজেক্টটো আমি পেছিভ ভইচত সাবজেক্ট কৰিব লাগিব। Number 3, put the suitable helping verbs or auxiliary verb. তাৰ পিছত আমি এটা auxiliary verb ল'ব লাগিব যিটো টেন্স অনুসাৰে বেলেগ বেলেগ আমি কোন টেন্সত কি auxiliary verb লাগে আমি ইয়াতে দি দিম, সেইটো আমি কৰি ল'ব লাগিব। যি টেন্সত যিটো auxiliary verbৰ প্ৰয়োজন সেইটো আনি ল'ব লাগিব। Number 4, change the verb into past participle of the verb. Change the verb into past participle form of the verbs. তাৰ মানে কি, আমি যি মেইন ভাৰ্ব বা মূল ক্ৰিয়াবোৰ আছে, মূল ক্ৰিয়াবোৰৰ সাধাৰণতে তিনিটা ৰূপ থাকে, প্ৰেজেন্ট ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। এই ইয়াৰে V3 বা থাৰ্ড ফৰ্ম যিটো পাষ্ট পাৰ্টিচিপল ৰূপ সেইটোক আমি ইয়াত বহাব লাগিব। আৰু আমি মনত ৰখা দৰকাৰ যে প্ৰতিটো পেছিভ ভইচৰ বাক্যত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপেই ব্যৱহাৰ হয়। আৰু তাৰ পিছত 5 নম্বৰত আছে এড দ্য প্ৰিপজিশ্যন বাই। ইয়াত প্ৰিপজিশ্যন বাই লাগিব। অৱশ্যে দুই এটা ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম দেখা যায়, যেনে KNOW নো ভাৰ্বটোৰ ক্ষেত্ৰত বাই নহয় পেলাই টু হয়, ক'ৰবাত আকৌ এট বা উইথো ব্যৱহাৰ হোৱা দেখা যায়, যদিও ইহঁতৰ ব্যৱহাৰ খুব কম। আৰু আন কিছুমান বাক্য আছে সেই ছাবজেক্টটো অনুসাৰে তাত বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ নকৰি উজ্জ্বল কৰি ৰাখিলেও হয়। এনেকুৱা নহয় যে বাইটো নিদিলেই বাক্যটো সম্পূৰ্ণৰূপে ভুল হৈ যাব, এনেকুৱা নহয়, কিন্তু বহুত ক্ষেত্ৰত বাইটো ব্যৱহাৰ হয়। আৰু শেষৰটো আছে চেঞ্জ দ্য ছাবজেক্ট ইনটু অবজেক্ট। আৰু ছাবজেক্টটোক অবজেক্টলৈ পৰিৱৰ্তন কৰিব লাগিব। ছাবজেক্টটোক অবজেক্টলৈ পৰিৱৰ্তন কৰোঁতেও বিভিন্ন প্ৰনাউনবিলাকৰ অবজেক্ট ফৰ্মটো বেলেগ বেলেগ হয়, আমি সেই সম্পৰ্কটো আলোচনা কৰিম। এইখিনিয়ে আছিলে থুলমূলকৈ ভইচ চেঞ্জ কৰা নিয়ম। এতিয়া আমি প্ৰতিটো নিয়মৰ বিতংকৈ আলোচনা কৰিম। এইবাৰ আমি প্ৰথম নিয়মটোৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথম নিয়মটোত আছে যে বাক্যটোত থকা ছাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব এইখিনি চিনি পাব লাগিব বা চিনাক্ত কৰি ল'ব লাগিব। তো ইয়াত কেনেকৈ আমি চিনাক্ত কৰি ল'ম? প্ৰথমতে আমি জানিব লাগিব হোৱাট ইজ ছাবজেক্ট এণ্ড হোৱাট ইজ অবজেক্ট। ইতিমধ্যে ভাৰ্ব কি আমি জানি আহিছোঁ। তো ছাবজেক্ট হৈছে কি, যে এটা বাক্যত যাৰ বিষয়ে কোৱা হয় সেইটোকে ছাবজেক্ট বুলি কোৱা হয়, বা যিয়ে কৰা বুজায় সেইটো ছাবজেক্ট। ইট ইজ ছামৱান অৰ ছামথিংছ হু ডাজ ছামথিং উইদাউট এ ছাবজেক্ট দেয়াৰ কেনট বি এ চেণ্টেন্স। ছাবজেক্ট নোহোৱাকৈ বাক্য হ'ব নোৱাৰে। ইট ইজ ছামৱান অৰ ছামথিং, কোনোবা এজন হু ডাজ ছামথিং, কিবা এটা কৰে, অৰ্থাৎ যিয়ে কৰে বা যাৰ বিষয়ে কোৱা হয় সেইটোৱে হৈছে ছাবজেক্ট। কিন্তু অবজেক্টটো অলপ বেলেগ। হোৱাট ইজ অবজেক্ট বুলি যদি কোৱা হয় তেতিয়াহ'লে তাৰ উদাহৰণ হ'ব অবজেক্ট ইজ ছামৱান অৰ ছামথিং হু অৰ হুইচ ডাজ নট ডু এনিথিং এণ্ড ৰেডাৰ ৰিচিভছ দ্য একশ্যন অফ ছাবজেক্ট। তো অবজেক্ট হৈছে এনেকুৱা বস্তু যি নিজে নকৰে, কিন্তু কৰ্তাৰ যিটো কাম সেইটো তেওঁ গ্ৰহণ কৰে বা ৰিচিভ কৰে, সেইটো কি বুলি কোৱা হয়? অবজেক্ট বুলি কোৱা হয়। তো যদি আমি এক্সাম্পল হিচাপে লওঁ, তলত এটা বাক্য দিয়া হৈছে, ইন দ্য পিকচাৰ্ছ বিল' দেয়াৰ আৰ টু নাউন্স, দুটা নাউন আছে, এ মেন এণ্ড এ ডগ। বাক্যটো আমি প্ৰথমতে চাইছোঁ দ্য মেন ইজ বিটিং দ্য ডগ। এই মেন ইজ বিটিং দ্য ডগত দুটা নাউন আছে, এটা এ মেন আৰু এটা হ'ল ডগ। এণ্ড চ' ইয়াতে ছাবজেক্ট এটা আছে আৰু এটা অবজেক্ট আছে। অন দ্য আদাৰ হেণ্ড দ্য ডগ ইজ বিং বিটেন এণ্ড চ' ইজ ছাবজেক্ট। ইয়াত ছাবজেক্টটো হৈছে দ্য মেনটো ছাবজেক্ট আৰু দ্য ডগটো হৈছে অবজেক্ট। Similarly, if you are being beaten by your friend, then you will be the object. যদি এনেকুৱা বাক্য হয় যে you are being beaten by your friend, তোমাক তোমাৰ বন্ধুবৰ্গৰ দ্বাৰা পিটা হৈছে, তেতিয়া তাত কি হ'ব? তুমি হ'বা অবজেক্ট, আৰু তোমাৰ বন্ধুবৰ্গ হ'ব ছাবজেক্ট। তো আমি ইয়াত এক কথাত ক'বলৈ হ'লে অবজেক্ট হৈছে কি, যে এটা বাক্যক কি বা কাক বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ ওলায় সেইটোকে সাধাৰণতে কি বুলি কোৱা হয়? অবজেক্ট বুলি কোৱা হয়। যেনে ধৰা
মই এখন কিতাপ লিখিছো কি লিখিছো কিতাপ লিখিছো এই কিতাপটোৱে হ'ল ইয়াৰ অবজেক্ট আই হ্যাভ ৰাইটেন এ বুক তো এই বুকটো হ'ল তাত অবজেক্ট আৰু আইটো হৈছে সাবজেক্ট এই অবজেক্ট বিলাক আকৌ দুই প্ৰকাৰৰ আছে এটা হ'ল ডাইৰেক্ট অবজেক্ট আৰু এটা হৈছে ইনডাইৰেক্ট অবজেক্ট আমি আসলতে প্ৰাণীবাচক যিবিলাক অবজেক্ট আছে সেইবিলাকক ইনডাইৰেক্ট অবজেক্ট বুলি আমি ক'ব পাৰো ইয়াত ইনডাইৰেক্ট অবজেক্টৰ এটা সূত্ৰ দিয়া আছে an indirect object comes between the action verb and the direct object and answer the question to whom or for whom কাৰ বাবে কৰা হৈছে বা কালৈ কৰা হৈছে ইয়াৰ উত্তৰ বাক্যটোত যি পোৱা যাব হেতুই হৈছে indirect object an indirect object comes between the action verb and the direct object and answers the question to whom or for whom it is always a noun or pronoun in noun or pronoun hoy hoday and never appears by itself without a direct object এই ডাইৰেক্ট অবজেক্টৰ কাখত কেতিয়াও নিজে দেখা নিদিয়ে বা নিজে নবহে the boy in the red coat bought his brother a new kite ৰঙা কোট পিন্ধা ল'ৰাটোৱে এখন নতুন চিলা আনিছিল the indirect object হল brother ইয়াত indirect object to brother answers the boy bought a new kite for whom যাৰ কাৰণে এখন নতুন চোলা আনিছে brother comes between the active verb action verb brother to yet action verb হিচাপে হৈছে bought and the direct object kite আৰু bought to যেটা verb ই কি কৰিছে the direct object kite or verb হিচাপে ব্যৱহাৰ হৈছে এটো হল indirect object এতিয়া আহিছো আমি ডাইৰেক্ট অবজেক্ট কাক কয় এই ডাইৰেক্ট অবজেক্ট ইজ এ নাউন অর pronoun that receive the action of verb অর্থাৎ কৰ্তাৰ যেটো কাম এই কামটো যে গ্ৰহণ কৰে হেতুকে ডাইৰেক্ট অবজেক্ট বুলি কোৱা হয় এই নাউন বা pronoun হ'ব এক কথা এনেকৈ ক'ব পাৰি যে ডাইৰেক্ট অবজেক্টস asks two questions about the verb ভাৰ্বৰ বিষয়ে দুটা প্ৰশ্ন কৰা হয় who and what কোন আৰু কাক অৰ্থাৎ কি আৰু কাক বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ ওলাব এটো হৈছে ডাইৰেক্ট অবজেক্ট যেনে কাৰ্লা ব্ৰোক দ্য ফেস কাৰ্লাই ফেসটো ভাঙিছিল ইয়াত ব্ৰোকটো হৈছে ভাৰ্ব আৰু ব্ৰোক হোৱাত কি ভাঙিছিল যদি আমি ভাৰ্বটোক কি বুলি প্ৰশ্ন কৰো তেতিয়া উত্তৰ ওলাব ফেস গতিকে ফেসটো হৈছে নাউন ফেস মানে ফুল থোৱা পাত্ৰ গতিকে এইখিনি হৈছে অবজেক্টৰ বিষয়ে ডাইৰেক্ট অবজেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট অৰ্থাৎ আমি এনেকৈ ক'ব পাৰো যে এটা বাক্যক বা ভাৰ্বটোক কি বা কাক বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ ওলাব এটোই হৈছে অবজেক্ট আৰু ভাৰ্ব আমি জানোৱে যে কাম কৰা বা হোৱা বুজোৱা শব্দবিলাককে কি বুলি কোৱা হয় ভাৰ্ব বুলি কোৱা হয় আৰু আমি সাবজেক্টৰ কথা কলোৱে যে এটা বাক্যত যাৰ বিষয়ে কোৱা হয় বা যিয়ে কৰা বুজায় হেতুকে কি বুলি কোৱা হয় সাবজেক্ট বুলি কোৱা হয় গতিকে আমাৰ ভয়েস চেঞ্জৰ প্ৰথম নিয়মটো আছিল চেঞ্জ দা অবজেক্ট ইনটু সাবজেক্ট অবজেক্টটোক প্ৰথমতে ডাইৰেক্ট অৰ্থাৎ বেসিক এক্টিভ ভয়েসৰ বাক্যটোৰ যেটো অবজেক্ট থাকে হেতুক সাবজেক্ট কৰি ল'ব লাগে আকৌ 2 নম্বৰ বাক্যটো আছে কি 2 নম্বৰ নিয়মটো আছে কি পুট দা সুইটেবল হেল্পিং ভার্ব অর অক্সিলারি ভার্ব এটা উপযুক্তভাৱে হেল্পিং ভার্ব বা অক্সিলারি ভার্ব ইয়াত ব্যৱহাৰ কৰিব লাগে তো আমি টেন্সত যি ধৰণৰ হেল্পিং ভার্ব ব্যৱহাৰ কৰিছো বা অক্সিলারি ভার্ব ব্যৱহাৰ কৰিছো ভয়েসত অমান ইয়াৰ নিয়মটো বেলেগ সেইকাৰণে আমি টেন্সৰ গঠন আৰু ভয়েসৰ গঠনৰ মাজত পাৰ্থক্য দেখা পাওঁ ইয়াত আমি যেটো দেখিছো টেন্স অনুসাৰে ক'ত কি ধৰণৰ হেল্পিং ভার্ব বা অক্সিলারি ভার্বস ব্যৱহাৰ হ'ব তাৰ এখন চাৰ্ট আমি স্ক্ৰিনত দেখুৱাবলৈ চেষ্টা কৰিছো প্ৰথমে আহা সিম্পল প্ৰেজেন্ট টেন্স অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্সত ইয়াত দুটা ভার্ব লোৱা হৈছে বিট আৰু বিটস অৰ্থাৎ ভার্ব দুটা লৈ আমি এটোই দেখুৱাব খুজিছো যেটা এস বাই এস যোগ হৈ থকা ভার্ব আৰু এস বাই এস যোগ হৈ নাথাকা প্ৰেজেন্ট ৰূপৰ ভার্ব সিম্পল প্ৰেজেন্ট টেন্সত থাকে আৰু তেতিয়া আমি তেনেকুৱা বাক্যত এম বা ইজ বা আৰ য'ত যেটো প্ৰয়োজন হ'ব হেতু ব্যৱহাৰ কৰিম আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ ব্যৱহাৰ কৰিম পাষ্ট টেন্সত ভাৰ্বৰ পাষ্ট ৰূপ থাকে ইয়াত বিটৰ যেহেতু পাষ্ট ৰূপটো একেই গতিকে বিট লোৱা হৈছে তে পাষ্ট টেন্স থাকিলে আমি সহায়কাৰী ক্ৰিয়া হিচাপে ওয়াজ বা উইৰ ব্যৱহাৰ কৰিম আৰু ফিউচাৰ ইনডেফিনিট টেন্সত শেল উইল থাকেই শেল উইলৰ লগত পেসিভ ভয়েস কৰিবলৈ শেল বি বা উইল বি ব্যৱহাৰ কৰিব লাগিব কিন্তু
ইয়াত প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ এইটো হ'ল চিম্পল বা ইনডেফিনিট বিলাকৰ উদাহৰণ। এতিয়া আমি কণ্টিনিউৱাছ টেন্সত কি হ'ব সেইটো চাব খুজিছোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এমিজাৰ থাকেই, এমিজাৰৰ লগত বিং লাগিব আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল চবতেই লাগিব। পাষ্ট কণ্টিনিউৱাছত একেই, ৱাজ ৱেৰৰ লগত বিং লাগিব আৰু ফিউচাৰ কণ্টিনিউৱাছত চেল উইল বি তাৰ লগত চেল উইল বি। ফিউচাৰ কণ্টিনিউৱাছ টেন্সত যদিও চেল উইল বি ব্যৱহাৰ হয়, কিন্তু ফিউচাৰ কণ্টিনিউৱাছ টেন্সত সাধাৰণতে পেছিভ ৰূপ কৰিলে তাৰ অৰ্থটো উপযুক্ত নহয়, সেইকাৰণে ইয়াত নট এপ্লিকেবল বুলি লিখি দিয়া আছে। তাৰমানে প্ৰেজেণ্ট ইনডেফিনিট, পাষ্ট ইনডেফিনিট, ফিউচাৰ ইনডেফিনিট ইয়াত ঠিকে ব্যৱহাৰ হয় আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ ইয়াত ঠিকে ব্যৱহাৰ হয়, কিন্তু ফিউচাৰ কণ্টিনিউৱাছত নট এপ্লিকেবল, অৰ্থাৎ ইয়াৰ উপযুক্ত ব্যৱহাৰ নহয় কাৰণে এইটো সেই ধৰণৰ পেছিভ ভইচ নহয়। তো আনহাতে পাৰফেক্ট টেন্সত কি হৈছে, আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেভ হেজৰ লগত বিন লাগিব, পেছিভ কৰিবলৈ হেভ হেজৰ লগত বিন লাগিব আৰু পাষ্ট কণ্টিনিউৱাছত হেডৰ লগত বিন লাগিব আৰু পাষ্ট পাৰফেক্টত হেডৰ লগত বিন লাগিব আৰু ফিউচাৰ পাৰফেক্টত চেল উইল হেভৰ লগত বিন লাগিব। এই তিনিটা ইয়াত দিয়া হৈছে। আৰু আমি যেতিয়া পাৰফেক্ট কণ্টিনিউৱাছ চাওঁ, পাৰফেক্ট কণ্টিনিউৱাছত সাধাৰণতে পেছিভ ৰূপ সাধাৰণতে কৰা নহয়, গতিকে নট এপ্লিকেবল বুলি সেইকাৰণে দিয়া আছে। তাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছৰে হওক বা পাষ্ট কণ্টিনিউৱাছে হওক বা ফিউচাৰ কণ্টিনিউৱাছে হওক, এয়া নট এপ্লিকেবল। কিন্তু আমি এটা কথা লক্ষ্য কৰিব লাগিব, কিছুমান শব্দ কেন, মে, মাষ্ট এইবিলাক থাকে। কেন, মে, মাষ্ট এইবিলাকেদি যদি বাক্য হয়, তেতিয়াহ'লে আমি তাৰ পিছত এটা বি, কেন বি, মে বি, মাষ্ট বি ইউজ কৰি আমি পেছিভ কৰিব লাগিব। এইখিনি আছিলে টেন্স অনুসৰি ক'ত কি সহায়কাৰী ক্ৰিয়া ব্যৱহাৰ কৰিব লাগে তাৰে নিয়ম। তাৰ পিছৰ যিটো আমাৰ নিয়ম আছে, সেই নিয়মটো হ'ল কি যে চেঞ্জ দ্য ভাৰ্ব ইনটু পাষ্ট পাৰ্টিচিপল ফৰ্ম। পাষ্ট পাৰ্টিচিপল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপ ব্যৱহাৰ কৰিব লাগে। আপোনালোকে জানাই যে প্ৰতিটো ভাৰ্বৰ সাধাৰণতে কেইটা ৰূপ আছে, তিনিটা ৰূপ দেখা যায়, প্ৰেজেণ্ট ৰূপ, পাষ্ট ৰূপ আৰু পাষ্ট পাৰ্টিচিপল ৰূপ। ইয়াৰে আমি প্ৰতিটো পেছিভ ভইচতে অকল পাষ্ট পাৰ্টিচিপল ৰূপটোহে ব্যৱহাৰ কৰিম। আমি এখন সৰু চাৰ্ট দেখুৱাইছোঁ, বেছ ফৰ্ম, পাষ্ট ফৰ্ম আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম। বেছ ফৰ্ম মানে প্ৰেজেণ্ট ফৰ্ম। এপ্লাই শব্দটো এপ্লাই, এপ্লাইড, এপ্লাইড, অৰ্থাৎ পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম বহুতৰে একেই, কিন্তু সকলোৰে একে নহয়, কোনোবাৰ বেলেগো আছে। গতিকে ইয়াত আমি অকল পেছিভ ভইচৰ ক্ষেত্ৰত অকল পাষ্ট পাৰ্টিচিপল ৰূপটোহে ব্যৱহাৰ কৰা হ'ব। আৰু তাৰ পিছৰ নিয়মটোত আছে এড এ প্ৰিপজিশ্যন বাই। বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিব লাগিব। আমি আগতেও কৈছোঁ যে ন'ৰ লগত টু বহে বা খুব কম সংখ্যক ভাৰ্বৰ লগত উইথ বা এটো কেতিয়াবা ব্যৱহাৰ হোৱা দেখা যায়। তো বাই ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ইয়াত এটা সৰু নিয়ম দিয়া হৈছে, নো নিড টু এড বাই ইফ দ্য ছাবজেক্ট ইজ উই, দে, ছামৱান, ছামবডি, নান, নবডি, এভৰিবডি, পিপুল, এক্ট, এই ধৰণৰ। পিপুল অৰ্থাৎ এই যে শব্দবিলাক ইয়াত দিয়া হৈছে, এইবিলাক যদি ছাবজেক্ট হিচাপে ব্যৱহাৰ হয়, তেতিয়াহ'লে বহুত ক্ষেত্ৰত বাই প্ৰিপজিশ্যনটো ব্যৱহাৰ নকৰিলেও হয়। যেনে দে হেভ ষ্টলেন মাই পেন, সিহঁতে মোৰ কলমটো চুৰ কৰিলে। তো তেতিয়া মাই পেন হেজ বিন ষ্টলেন, তাৰপিছত বাই লিখি আৰু দে বা ডেমটো দিব নালাগে। গতিকে সেইকাৰণে মাই পেন হেজ বিন ষ্টলেন লিখিলে হয়। অৱশ্যে ইয়াত দুটা আছে, উই আৰু দে। এই উই আৰু দে শব্দ দুটা থাকিলে, নাউন বা প্ৰনাউন, উই আৰু দে প্ৰনাউন দুটা থাকিলে, তেতিয়া কি হ'ব, বিশেষ অৰ্থত ব্যৱহাৰ হ'লে সেইটো বাই প্ৰিপজিশ্যনটো ইউজ কৰিব লাগে, কিন্তু সাধাৰণ অৰ্থত যদি ব্যৱহাৰ হয় তেতিয়াহ'লে এইটো ইউজ কৰিব নালাগে। অৰ্থাৎ আমি এইটোৱে জানি থ'ম যে উই, দে, ছামৱান, ছামবডি, নান, নবডি, এভৰিবডি, পিপুল এইবিলাক থাকিলে সাধাৰণতে বাই ব্যৱহাৰ কৰিব নালাগে। এইটো আছিল বাই প্ৰিপজিশ্যনৰ ব্যৱহাৰৰ এটা নিয়ম। এতিয়া আমি একেবাৰে শেষৰ নিয়মটোলৈ আহিছোঁ যে এক্টিভ ভইচৰ যিটো ছাবজেক্ট, সেইটো পেছিভ ভইচত কি কৰিব লাগে, অবজেক্ট কৰিব লাগে। এক্টিভ ভইচৰ ছাবজেক্টটো পেছিভ ভইচৰ অবজেক্ট কৰোঁতে আমি যদি প্ৰনাউন হয়, সেই প্ৰনাউনবিলাক পেছিভৰ ৰূপটো অলপ বেলেগ। সেই পেছিভ ৰূপটো কি হয় সেইটো আমি দেখুৱাব খুজিছোঁ স্ক্ৰীণত। আইৰ সলনি মি হ'ব, চিৰ সলনি হাৰ হ'ব, হিৰ সলনি হিম হ'ব, উইৰ সলনি আছ হ'ব আৰু ডেৰ সলনি পেছিভত ডেম হ'ব,
ইউৰ সলনি ইউ হ'ব কিন্তু কোনোবা নাম বুজালে এটোৰ কিন্তু পৰিৱৰ্তন নহয় এটো নামটো পোনে পোনে নামেই হ'ব আমি তাক উদাহৰণ হিচাপে এটা লৈছো সিম্পল পাষ্ট টেন্সৰ এটা বাক্য লৈছো চোৱা The cat killed a snake The cat killed a snake এই বাক্যটো the cat টো হৈছে সাবজেক্ট killed টো হৈছে verb মেইন ভাৰ্ব আৰু a snake টো হৈছে অবজেক্ট মেকুৰীটোৱে এডাল সাপ মাৰিছিল কি মাৰিছিল এডাল সাপ মাৰিছিল কিৰ উত্তৰটো হৈছে এডাল সাপ ইয়াত আমি যেতিয়া পেসিভ ৰূপ কৰিবলৈ গৈছো প্ৰথমে আমি আমাৰ নিয়মখিনি ইয়াত প্ৰয়োগ কৰি লৈছো যে এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসত সাবজেক্ট কৰিব লাগে এ স্নেকটোক আমি সাবজেক্ট কৰি লৈছো তাৰ পিছত আমি টেন্স অনুসাৰে এটা সহায়কাৰী ক্ৰিয়া দিব লাগে তা কেট কিল্ড এ স্নেক এটো পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য এই কাৰণে আমি পাষ্ট ইনডেফিনিট টেন্সত সহায়কাৰী ক্ৰিয়া ওয়াজ বা ওয়েৰ ব্যৱহাৰ হয় আৰু সেই কাৰণে আমি ডাস এ স্নেকটো যেহেতু সিঙ্গুলাৰ নাম্বাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ তাৰ লগত ওয়াজ হ'ব সেই কাৰণে এ স্নেক ওয়াজ ব্যৱহাৰ কৰিছো 3 নম্বৰ নিয়মটোত আছিল মূল ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ৰূপ কিল্ডৰ পাষ্ট পাৰ্টিসিপল ৰূপটো কিল্ডে হ'ব কিলৰ পাষ্ট পাৰ্টিসিপল ৰূপ কিল্ড গটিকে কিল্ডৰ পাষ্ট টেন্স আৰু পাষ্ট পাৰ্টিসিপল একেই সেইকাৰণে কিল্ড ব্যৱহাৰ কৰা হৈছে প্ৰিপজিশন এটা এড কৰা হৈছে বাই আৰু শেষত অবজেক্টটো সাবজেক্টটো অবজেক্ট কৰি দিয়া হৈছে দা কেটটোৰ পৰিৱৰ্তন হোৱা নাই দা কেটে হৈছে যদি আই থাকিলেহেঁতেন বা হি থাকিলেহেঁতেন সেই ধৰণে নিয়মমতে পৰিৱৰ্তন হলহেঁতেন আমি এইখিনি বুজাবলৈ আৰু এটা উদাহৰণ লৈছো I write a letter এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য লৈছো I write a letterত I টো হৈছে সাবজেক্ট আৰু write টো হৈছে verb আৰু a letterটো হৈছে অবজেক্ট তো আমি প্ৰথমে কি কৰিছো a letterটোক অবজেক্টটো সাবজেক্ট হিচাপে লৈ আহিছো তাৰ পিছত প্ৰেজেন্ট ইনডেফিনিট টেন্সত সহায়কাৰী ক্ৰিয়া কি আছে এমি যাৰ লাগে ইজ টু দিছো তাৰ পিছত ৰাইটৰ পাষ্ট পাৰ্টিসিপল ৰূপ ৰাইট এণ্ড দিছো আৰু তাৰ পিছত প্ৰিপজিশন বাই আনিছো আৰু আই টো পৰিৱৰ্তন হৈ কি হৈছে মি লৈ পৰিৱৰ্তন হৈছে গতিকে এইখিনি আছিল এটা সাধাৰণ উদাহৰণ আৰু কেইটামান উদাহৰণৰ বাক্য অকল প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য কেইটামান ইয়াতে আমি গাঁঠি দিছো তোমালোকে চাব পাৰিবা আৰু বেলেগ বেলেগ এই ধৰণৰ উদাহৰণো আছে যেনে মোহন সিংস এ সং ইজ সাং বাই মোহন Sita reads a book is read by Sita he writes a letter is written by him এনেকৈ আমাৰ সৰ্বমুঠ যিকেইটা টেন্সত পেসিভ ৰূপ হয় আমি কৈছোৱে যে ফিউচাৰ কন্টিনিউয়াস টেন্স আৰু বাকি পাস পারফেক্ট কন্টিনিউয়াস টেন্স তিনিটা প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস আৰু ফিউচার পারফেক্ট কন্টিনিউয়াস আৰু ফিউচার কন্টিনিউয়াস এই চাৰিটা টেন্সৰ বাক্যত পেসিভ ৰূপ নহয় কিন্তু বাকিবিলাকত সাধাৰণতে পেসিভ ৰূপ হয় গতিকে আমি তাৰ প্ৰতিটো টেন্সৰে বাক্যবিলাক নিয়ম অনুসাৰে কৰি আমি তাক উদাহৰণ হিচাপে ল'ব পাৰিম গতিকে আজি আমি এইখিনি টেন্সৰ বিষয়ে আলোচনা কৰিলো আৰু ইয়াৰ পিছত আমাৰ যেটো দ্বিতীয় খণ্ড আছে দ্বিতীয় খণ্ডত টেন্সৰ আৰু আমি কিছু বস্তু আলোচনা কৰিবলগীয়া আছে যেনে ধৰা ইন্টাৰোগেটিভ বাক্যবিলাক কি ধৰণে পেসিভ কৰা হয় ইম্পাৰেটিভ বাক্যবিলাক কি ধৰণে পেসিভ কৰা হয় বা ডাবল দুটা যদি অবজেক্ট থাকে সেই বাক্যবিলাক কেনেকৈ পেসিভ কৰা হয় তো এই সম্পৰ্কত জানিবলৈ আমি দ্বিতীয় খণ্ডটোত বিতংকৈ মুখানি মাৰিম তো আজিলৈকে এইটো খণ্ড ইমানতে সামৰিছো এতিয়া ইয়াৰ পিছত তোমালোকে দ্বিতীয় খণ্ডটোলৈ আহিবা